যোৰহাট জিলা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত শতাধিক ব্যক্তিৰ বিজেপিত যোগদান। সভাত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ ত্ৰিবেদী। ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাখন চোলাধৰাৰ কিয়াৰাজ গাৰ্ডেন ৰিভেৰী অনুষ্ঠিত হয়। উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে অসমৰ প্ৰভাৰী হৰিশ ত্ৰিবেদী, কামাখ্যা প্ৰসাদ তাছাসহ বিজেপিৰ নেতা কৰ্মী, লগতে শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে। জনতা পাৰ্টিৰ যোৰহাট জিলাৰ কাৰ্যনিৰ্বাহক সভাখন আজি চোলাধৰাৰ এই কিয়াৰা গাৰ্ডেন ৰিভেৰীত অনুষ্ঠিত হৈ গ'ল। আজি আমাৰ উক্ত কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰিশ ত্ৰিবেদী ডাঙৰীয়াই অংশগ্ৰহণ কৰি মাৰ্গদৰ্শন কৰে। আজিৰ সভাত আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোৰহাট জিলাৰ মাননীয় প্ৰভাৰী শ্ৰীযুত মৃগাংক বৰ্মন ডাঙৰীয়া, ৰাজ্যিক সম্পাদক সিদ্ধাংকুৰ অংকুৰ বৰুৱা, প্ৰাক্তন সাংসদ তথা ৰাজ্যিক উপসভাপতি শ্ৰীযুত তপন গগৈ ডাঙৰীয়া আৰু ৰাজ্যিক সম্পাদক লক্ষীনাথ তাছা ডাঙৰীয়াই অংশগ্ৰহণ কৰে। এইটো এটা উল্লেখযোগ্য কথা যে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইখনেই হ'ল ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা। এই সভাখনত আজি আগন্তুক সময়ছোৱাত বিশেষকৈ অসম বিধানসভাৰ নিৰ্বাচনলৈ মাত্ৰ 80 দিন থকা অৱস্থাত সংগঠন, দলৰ আগন্তুক কাৰ্যসূচী আৰু লগতে নিৰ্বাচন পৰিচালনাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় আৰু মাননীয় ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত হৰিশ ত্ৰিবেদী ডাঙৰীয়াই আমাক উক্ত সভাত মাৰ্গদৰ্শন কৰে। আজিৰ এই কাৰ্যনিৰ্বাহক সভাত এটা ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন কৰি বৰ্তমান সমকালীন ৰাজনৈতিক পৰিস্থিতিত, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়। বিশেষকৈ যোৰহাট জিলাখনৰ বাবে দুখন সম্পূৰ্ণ হৈ উঠা আৰু দুখন নিৰ্মীয়মান অৱস্থাত থকা মুঠ 4খন ফ্লাইঅভাৰ, হোলোঙাপাৰস্থিত বীৰ লাচিত ক্ষেত্ৰ, শ্বহীদ কুশল কোঁৱৰকে আদি কৰি স্বাধীনতা যোদ্ধাসকলৰ স্মৃতি বিজড়িত যোৰহাট কাৰাগাৰক স্বাধীনতা সংগ্ৰামৰ সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰি পুনৰ নিৰ্মাণ আৰু শ্বহীদ স্মাৰক উদ্যান, টুকুলাৰ সমীপত শ্বহীদ বনৰাম দেৱানৰ সুউচ্চ প্ৰতিমূৰ্তি আৰু লগতে উদ্যান নিৰ্মাণ, ব্ৰিটিছৰ দিনৰে উৱলিব ধৰা যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় পুনৰ টুকুলাইত নৱনিৰ্মাণ হোৱাৰ সম্পূৰ্ণ পথত, ঐতিহাসিক যোৰহাট চক পূজাৰ পুনৰ নিৰ্মাণ, যোৰহাট ডিব্ৰুগড় সংযোগী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ দ্ৰুতগতিৰ সমাপ্তিৰ পথত, 17 শতিকাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে নিৰ্মিত যিমানবোৰ পথে যোৰহাটক সংযোগ কৰিছে, যেনে চেউনী আলি, ধুদৰ আলি, খৰিকটী আলি, মৌবন্ধা আলি, কমাৰবন্ধা, মালৌ আলি, সুশান্তে বন্ধা আলি, চোলাধৰা আলি, বৰপাত্ৰ আলি, নআলি আদি পুনৰ নিৰ্মাণৰ লগতে সৌন্দৰ্য বৰ্ধনৰ যি প্ৰকল্প গ্ৰহণ কৰিছে তাক আজি কাৰ্যনিৰ্বাহক সভাই তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। লগতে যোৰহাট নগৰৰ নেহৰু পাৰ্ক, গান্ধী উদ্যানৰ পুনৰ নিৰ্মাণ, বিষ্ণুৰাম হলৰ পুনৰ নিৰ্মাণকে ধৰি যোৰহাটত অতি সুন্দৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ লগতে নগৰখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত CIDF আঁচনিৰ ক্ষেত্ৰত চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আঁচনিৰ ধৰণেৰে চৰকাৰে যেনেদৰে উন্নয়ন কৰিলে তাৰ বাবে আজিৰ এই কাৰ্যনিৰ্বাহক সভাই চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696